সৰুপথাৰত ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠানত লোকে লোকাৰণ্য অসম চৰকাৰৰ খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ উদ্যোগত তথা সৰুপথাৰ উপজিলা প্ৰশাসনৰ সহযোগত মঙলবাৰে সৰুপথাৰ ৰামধেনু মুকলি প্ৰেক্ষাগৃহত ৰেচন কাৰ্ড বিতৰণৰ এক আনুষ্ঠানিক সভাৰ আয়োজন কৰে। উক্ত সভাত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ লগতে অসম চৰকাৰৰ বিত্তমন্ত্ৰী অজন্তা নেওগ উপস্থিত থাকি আনুষ্ঠানিকতাৰ মাজেৰে ৰেচন কাৰ্ডসমূহ বিতৰণ কৰে। অসমত আজি সৰ্বমুঠ 42,85,745 জন নতুন হিতাধিকাৰীৰ মাজত 10,73,489 জন নতুন হিতাধিকাৰীক ৰেচন কাৰ্ড বিতৰণ কৰা হ'ব। ইয়াৰ মাজৰে 107 নং সৰুপথাৰ বিধানসভা সমষ্টিত প্ৰথম পৰ্যায়ৰ সৰ্বমুঠ 26,875 গৰাকী নতুন হিতাধিকাৰীৰ মাজত 8,500 গৰাকীক নতুন ৰেচন কাৰ্ড বিতৰণ কৰা হয়। অসম চৰকাৰে পৰিপুষ্ট সমাজ গঢ়াৰ দিশে যাত্ৰা অবিৰত ৰখাৰ উদ্দেশ্যে এই কাৰ্যসূচী অক্ষুণ্ণ ৰাখিছে। লোকে লোকাৰণ্য হৈ পৰা অনুষ্ঠানটিত মন্ত্ৰী অজন্তা নেওগ, বিধায়ক বিশ্বজিৎ ফুকনৰ লগতে সৰুপথাৰ উপজিলাৰ অতিৰিক্ত আয়ুক্ত ছৈয়দ ৱাছৱীৰ চুভানী, পৌৰসভাৰ কাৰ্যবাহী বিষয়া সুতৃষ্ণা বৰদলৈ, খণ্ডোন্নয়ন বিষয়া তমসা দাস, সৰুপথাৰ আৰু বৰপথাৰ পৌৰপতি দ্বয় উষা আগৰৱালা, সঞ্জীৱ বৰুৱা আৰু কেইবাজনো বিষয়া কৰ্মচাৰী উপস্থিত থাকে। প্ৰায় 42 লাখ মানুহক ৰেচন কাৰ্ড বিতৰণৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। তাৰে এটা অংশস্বৰূপে আজি সৰুপথাৰ বিধানসভা সমষ্টিটো প্ৰায় 8,500 গৰাকী ব্যক্তিলৈ ৰেচন কাৰ্ড নতুন ৰেচন কাৰ্ড প্ৰদান কৰা হৈছে। আৰু এই অনুষ্ঠানটোত সঁচাকৈ উপস্থিত হৈ মই আনন্দিত হৈছোঁ। বিধায়ক ডাঙৰীয়া উপস্থিত হৈছে। আজি সৰুপথাৰ সমষ্টিত বহুত দিনে বঞ্চিত হৈ থকা অতি দৰিদ্ৰ 8,500 জন পৰিয়ালে এই ৰেচন কাৰ্ডৰ কাৰ্যসূচীত তেওঁলোকে নিজৰ নাম অন্তৰ্ভুক্ত হৈছে। এই কাৰ্যসূচীৰ আৰু এটা ইয়াৰ লাভ আছে, সেইটো হৈছে যে ইয়াৰ যিসকলে ৰেচন কাৰ্ড পাব তেওঁলোকে 5 লাখ টকালৈকে চিকিৎসা ব্যয়ৰ সাহায্য পাব আৰু তেওঁলোকে ভৱিষ্যতে যিটো আমাৰ PMAY ঘৰ আছে সেই ঘৰৰো এই লোকসকলক সংলগ্ন কৰা হ'ব। গতিকে অতি সুন্দৰভাৱে এই কাৰ্যসূচীত মহিলাসকলে অংশগ্ৰহণ কৰিছে। মই আনন্দিত হৈছোঁ আৰু আশা কৰিছোঁ যে দৰিদ্ৰতা নিবাৰণৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যি লক্ষ্য, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি সপোন যে অসমখন 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন হ'ব লাগে আৰু এই আঁচনিবিলাকে সেই আগুৱাই যোৱাত এটা বিৰাট নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব।